অৰুণোদয় ফৰ্মৰ যি পত্ৰ বিতৰণ কৰিছে এইটোতো বেআইনী এতিয়া নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ সময়ত বিজেপিৰ দলীয় কৰ্মকৰ্তা আৰু তেওঁলোকৰ নেতাসকলে কেনেকৈ সাধাৰণ জনতাৰ ওচৰত এই অৰুণোদয় পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে ফিল আপ কৰোৱাই লৈছে তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ নামতো তেওঁলোকে মইনা নামৰ এখন এটা স্কিমৰ অধীনত তেওঁলোকক স্কলাৰশ্বিপ দিম বুলি এটা প্ৰলোভন দি তেওঁলোককো পত্ৰ প্ৰেৰণ কৰিছে কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে অৰুণোদয় এখন পত্ৰ আপোনালোকে দেখিছে যে ইয়াত এটা অশোক স্তম্ভ আছে এই পত্ৰখন আগতে আছিল এইখনৰ বিপৰীতে এতিয়া তেওঁলোকে এইখন এটা আৰ্থ সামাজিক জৰীপ বুলি কয় এই পত্ৰখন বিলাই ফুৰিছে চাৰিফালে আৰু কৈছে যে এখন ফিল আপ কৰি দিয়ক আপোনালোক চৰকাৰ এই 21 নিৰ্বাচনৰ পিছত আপোনালোকক অৰুণোদয় আঁচনি ধন দিয়া হ'ব এইখন চাৰিওফালে বিলাইছে মানুহৰ মাজত গতিকে এইটো এটা তেওঁলোকৰ সাংঘাতিক জালিয়াতি আৰু এই গোটেইটো এটা বেআইনী কাম আচলতে আমি দাবী উত্থাপন কৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ নামত অৰুণোদয় আঁচনি এনেকৈ আৰ্থ সামাজিক জৰীপ 1 বুলি কৈ যি পত্ৰ পূৰণ কৰি তেওঁলোকৰ প্ৰলোভনৰ সৃষ্টি কৰিছে এই গোটেই যিটো কাম কৰিছে সৰ্বানন্দ সোণোৱালৰ আচলতে কেণ্ডিডেটছাৰ কেনচেল কৰিব লাগে এই যিটো কাম হৈছে সৰ্বানন্দ সোণোৱালে বেআইনীভাৱে যিটো ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি এইটো ইতিমধ্যে আমি অভিযোগ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিজেপি দলৰ ফালৰ পৰা যিটো বেআইনী আইন বিৰুদ্ধ ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট চলি থকাৰ সময়ত এই যিটো পত্ৰ বিতৰণ কৰি মানুহৰ পৰা ভোট লোৱাৰ প্ৰলোভনৰ যিটো বেআইনী আৰু 2 নম্বৰী ৰাজনীতি কৰিছে ইয়াৰ বিৰুদ্ধে আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত ইতিমধ্যে আমি দাবী উত্থাপন কৰিম আমি স্মাৰক পত্ৰ দিম আৰু ইলেকশ্যন কমিশ্যনক আমি দাবী উত্থাপন কৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ তেওঁৰ যিটো কেণ্ডিডেটছাৰ আচলতে কেনচেল হ'ব লাগে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা আমি প্ৰতিটো অঞ্চললৈ যোৱাৰ আমি চেষ্টা কৰিছোঁ আমাৰ লক্ষ্য প্ৰতিখন পঞ্চায়ত আৰু আমাৰ সকলো দলীয় কৰ্মকৰ্তাই বুথ পৰ্যায়লৈকেও আমি চুবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ সকলো বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰি সকলো স্তৰৰ ৰাইজক বিভিন্ন বিষয়সমূহ আমাৰ যিবোৰ বিষয় আছে এইবোৰ জনোৱা আৰু তেওঁলোকৰ পৰাও যোনবোৰ মৌলিক সমস্যা আছে বা যিবোৰ বিষয় আছে সেই বিষয়বোৰ জনা বা তেওঁলোকৰ বিভিন্ন দিহা পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ আৰু তাৰ লগে লগে আমি জেৰাই অঞ্চললৈ আহিছোঁ কিছু মানুহৰ ঘৰতো আমি সোমাইছোঁ আজি এই অঞ্চললৈ আহি আমি পৰেশ বৰুৱা ডাঙৰীয়াৰ পৰিয়ালক আমি সাক্ষাৎ কৰিছোঁ তেখেতসকলৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ এনেও এই জেৰাই এটা জাতীয়তাবাদৰ দুৰ্গ এই অঞ্চলৰ মানুহৰ মাজত বা এনে জেৰাই নামটোৰ লগতে অসমীয়া মানুহৰ জাতীয়তাবাদী চিন্তা চেতনাৰ যিটো ধাৰা বা যিটো শক্তি ইয়াৰ পৰাই মানুহৰ মাজত এটা শক্তি দিয়ে গতিকে আজি এই অঞ্চললৈ আহি ৰাইজৰ লগতো মত বিনিময় কৰিছোঁ তাৰ লগে লগে কিছু 2-এঘৰ মানুহকো আমি এনেকৈ সাক্ষাৎ কৰি তেওঁলোকৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছোঁ কেনেকুৱা দেখিছে গোটেই পৰিৱেশ এতিয়া যিমান ওচৰ চাপি আহি আছে পৰিৱেশ খুবেই ভাল আজি চাবুৱাত আমি যিমান সভা কৰিছোঁ চাবুৱা লাহোৱাল সমষ্টিত সকলো সভাতে মানুহৰ অফুৰন্ত সঁহাৰি নিশা 8-9 বজালৈকে মানে বিদ্যুৎ নথকাৰ অৱস্থাটো মোবাইল জ্বলাই মানুহে সভালৈ অপেক্ষা কৰিছে 2-3 ঘণ্টা সময় এইটোৱে জাতীয়তাবাদৰ প্ৰতি ভাল পোৱা বা শেহতীয়াকৈ যিটো চৰকাৰৰ যিটো তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো মানসিকতা গণতন্ত্ৰৰ সংকট মানুহ যে আৰু অৰ্থনৈতিকভাৱে বিপদগ্ৰস্ত অৱস্থাত আছে তাৰে বহিঃপ্ৰকাশ আমাৰ প্ৰতি ভাল পোৱা বা শাসকীয় পক্ষ বিৰোধী যিটো চিন্তা সেইটোৰ প্ৰতিফলন ঘটিছে সকলো আমি গাঁৱে গাঁৱে গৈছোঁ বিভিন্ন চাহ বাগিচা অঞ্চলতো আজি সভা হৈছে সকলোতে অতি উৎসাহপূৰ্ণ পৰিৱেশ চাহ বাগিচা অঞ্চলত আজি এখন সভাত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে আৰু 2-3 ঘণ্টা ৰৈ আছে গতিকে মই মানুহৰ উৎসাহ দেখি আত্মবিশ্বাস লাহে লাহে বাঢ়িছে আৰু মই এইটো অনুভৱ কৰিব পাৰিছোঁ যে এইবাৰ মানুহ যদিও বহু কথা মুখ খোলা নাই কিন্তু ইভিএমৰ বুকুত এইবাৰ মানুহৰ খং ক্ষোভ জাতিক কৰা অন্যায় অবিচাৰ এইবোৰৰ উত্তৰ তেওঁলোকে শক্তিশালীভাৱে দিব